ঠাণ্ডা লাগিছে সঁচাকৈ দেই everyone welcome to my YouTube channel বহুত দিনৰ পাছত ভিডিঅ' আহিছে কাৰণ মোৰ গাটো ইমান ভাল নহয় বহুত দিনৰ পৰাই এয়া পথাৰত ধান আনি আছে গাঁও আহিছোঁ গাইছ বহুত দিনৰ পাছত মানে পথাৰত যেতিয়া ৰোৱা সময় হৈছিলে তেতিয়া আহিছিলোঁ এতিয়া আকৌ বৰ্তমান আজি আহিছোঁ ধান নিবৰ কাৰণে সেইখিনি ধান দেখিছে নহয় ধান চপাই আছে এইফালে বাই আছে বাই চাহ বনাই আছে দাদাহঁত ঘৰত নাই চব পথাৰত সিহঁতৰো ধান সেইখিনি আকৌ এই বাই দিছে নাই এইজনী লাজ কৰিছে মোৰ মোবাইলটো উলিয়াই দেখিয়ে দৌ মাৰিলে আচলতে কথাটো কি হয় বৰ্তমান সেই এণ্টি দুটা যে ধান আনিছে দুইটা ধান আনিব নাজানে বাপেকৰ জন্মত ধান আনি পালেহে চাগে ছোৱালী ল'ৰা নথকা ঘৰত যদি ছোৱালী চাব এনেকুৱাই গতি হ'ব গাইছ আপোনালোকে নাচাব দেই মই বহি আছোঁ বগৰীজোপা তলত বৰ্তমান হৈছে মোৰ ভাগৰ জ্বৰ চৰ্দি মই সিহঁতৰ অপেক্ষা কৰি আছোঁ ৰখি আছোঁ চাই দিছোঁ অকণমান কি কৰি আছে সিহঁতে আচলতে ঘৰত ডাঙৰ মানুহ নাথাকিলে সেইটো অৱস্থা নিচাও গাটো ভাল নহয় বুলি কৈছে যে সেইকাৰণে সিহঁতি তুলিছে নহ'বা নিচা গাটো ভাল থকা হ'লে ইমান দিনে ধান আনি আজৰি হ'লহেঁতেন চবৰে এতিয়া ইয়াৰ পৰা এতিয়া বৰ্তমান ইয়াত মেচিন ওলাইছে বুলি কৈছে ধান মাৰি নিয়া যদি ধানখিনি মাৰি নিব পাৰোঁ তেতিয়া ভালেই হ'ব কাৰণটো হ'ল আকৌ ঘৰত গৈ মাও গা ভাল নাই ইয়াৰ পৰা বাৰহাতৰ পথাৰলৈ যাম বাৰহাতৰ তাত ভাত অনুভৱটো কেনেকুৱা কোৱা আকৌ অনুভৱটো কি ক'বা ল'ৰা নথকা ঘৰত যোৱা হ'বা ল'ৰা নথকা ঘৰত যোৱাই হোৱা পৰিণতি কি ক'বা শাস্তি এইবিলাক চকী ভাঙি দিলে মই গৈছিলোঁ লেচেৰি বুটলি আনিলে এইখিনি ধান চেণ্ডেলৰ আৱাজে শুনিব কটৰক আমাৰ ঘৰত এনেকুৱা ফুল নাই চব পাত ফুল আছে আগতে নাছিলে নহয় এতিয়া ৰুলিছে মই কেলে চাহ খোৱা ৰিভিউ দিম তহঁতক চাহত চেনি নাই দিয়া তহঁতৰ দুটা মোৰ কিখন চামি দে এই চাহ খাই বিস্কুট খাই গ মামাই চেনি নিদিলে দালিও নিদিলে অঁ দিছে বুলি কৈছেচোন মামাক ফোন লগাব লাগে দেখ কি হ'লে চেনি দালি নালিয়ে দিম বুলি কৈছে আচলতে কি হ'ল জান কথাটো আগবাৰ পথাৰত চাহ খাই হৈ গ'ল তাৰপিছত কি কৰিম ধানখিনিতো আনিলোঁ মেচিনটো মাতিছিলোঁ ধান মাৰিবলৈ অলপ পাছত আহিম বুলি কোৱাত ভাবিলোঁ ভাতকেইটা খাই আহোঁ বাইহঁতৰ পথাৰত গৈ পালোঁ বাইহঁতৰ পথাৰখন বহুত দূৰত যাওঁতে ভাগৰ লাগিলে নিজৰ ধানখিনি লোকে দালে কিন্তু বাইহঁতৰ ধান মই ভালকৈ ধান দাবলৈ নাজানো সেয়ে মুঠি এটা দুটা দাই চাইছোঁ ভাইটিক কৈছিলোঁ ভিডিঅ' অকণমান কৰি দেচোন বুলি তাৰপিছত সি ভিডিঅ' কৰি দিলে আমাৰ ছাৰে লেকচাৰ মাৰি আছে আৰু দেখিছে নহয় গোটেই পথাৰ বাই অকলে ধান দাই আছে পথাৰত চুমনি পাছফালে তেনেকুৱা আৰু বাৰ লগত ধেমালি কৰি মুঠিটো হৈছে নাই বুলি অলপ ধেমালি কৰি দালোঁ আৰু কি কৰিলোঁ চাওকচোন বাৰু পথাৰত ভাতো খালোঁ তাৰপিছত ভাত খাই পিনি ইমান ঠাণ্ডা লাগিলে পথাৰত তাৰপিছত এয়া মোৰ মুঠি দেখুৱাই আছোঁ চাহ কেনেকুৱা হৈছে বুলি
বায়ে কৈছে হৈছে কাটি থাকিলে পাৰিবি তই নাদাও যে। আচলতে মই ধান লাগিলে মুখত এলাৰ্জি টাইপৰ হয়, সেইকাৰণে নাদাওঁ। এনেকৈ মই ধানটো ভালেই পাওঁ। এয়া চাওক আৰু কি কৰোঁ কি নকৰোঁ। ধান একেবাৰে মাৰি মেলি ঘৰলৈ লৈ আহিলোঁ আৰু পিছত আপোনালোকে চাই থাকিব। নহয় চেনি এটাও আছিলে দুদিনৰ পাছত ভিডিঅ'টো দিলোঁ, চাব বুলি আশা কৰিছোঁ আৰু দেই। ধান চপা আহি বাহঁতৰ পথাৰত ভাত খালোঁ। সেয়া বাই আপা এতিয়া ভাতটো খাই দিয়াৰ পিছত ঠাণ্ডা লাগিছে, বেলি পৰিলে আৰু পিছফালে এখন আমাৰ মাহঁতৰ গাঁও। চবে হাই চাই এটা কৈ দিয়ে আকৌ নকৰ চকৰ তহঁতি কেনেকুৱা মানুহ, ভাত লৈ আনিছে ঘৰত। পেটিকোট দেখাব নালাগে। ঠাণ্ডা লাগিছে সঁচাকৈ দেই। আকৌ এতিয়া ধান মাৰিমগৈ, দেখাই থাকিম আপোনালোকক। অঁ কাইলৈ সেইডোখৰ বা দালে ইমানডোখৰ বা এটা এনেকৈ কৰিব লাগে।